আজি 14 নৱেম্বৰ আমাৰ ৰঙাগড়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কলমভেলী হাইস্কুল শিশু দিৱসৰ আয়োজন কৰিছে মদাৰ্ঘ কাৰ্যসূচী। আমি সৰ্বপ্ৰথমে কলমভেলী হাইস্কুলৰ প্ৰধান শিক্ষকসকলক পৰীক্ষা কৰি শিক্ষাৰ্থীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ইয়াতে উপস্থিত থকা কিশোৰী অভিভাৱকসকল সকলোকে শিশু দিৱসৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সঁচাকৈ আপ্লুত হৈছোঁ যে আজি শিশুসকলৰ মাজত তেওঁলোকক মৰম নিবেদিবলৈ আমি কলমভেলী হাইস্কুল পদক্ষেপ গ্ৰহণ কৰিছে। আচলতে এইটো লেখত ল'বলগীয়া পদক্ষেপ। আমি আশা কৰিম অনাগত সময়তো শিশুসকলৰ উৎসাহৰ অৰ্থে যিহেতুকে আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক, এই শিশুসকলক উৎসাহ প্ৰদান কৰিবৰ কাৰণে কলমভেলী হাইস্কুলৰ দৰেই অন্যান্য বিদ্যালয়সমূহেও শিশুসকলক উৎসাহ প্ৰদান কৰক। এনেকৈ শিশু দিৱস উদযাপন কৰি বা অন্যান্য কাৰ্যসূচী আছে, অন্যান্য অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহ উদযাপন কৰি শিশুসকলকে হওক, কিশোৰীসকলকে হওক, ছাত্ৰ ছাত্ৰীসকলকে হওক বা অভিভাৱকসকলকে হওক অনাগত সময়ত অনুপ্ৰাণিত কৰাটো আমি কামনা কৰোঁ।